বিতৰ্কিত আজাদ চৌধুৰীৰ সম্পত্তিত জিলা প্ৰশাসনৰ হাতোৰা অবৈধভাৱে চৰকাৰী ভূমিত নিৰ্মাণ কৰা বাসগৃহ উচ্ছেদ কৰিছে যোৰহাট জিলা প্ৰশাসনে। কেইদিনমান পূৰ্বে আজাদ চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বীৰ লাচিত খেৰাই। উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি কবৰস্থান পথত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আমি পোনপটীয়া সমাচাৰ লৈ যাব বিচাৰিম যোৰহাটলৈ। যোৰহাটৰ পৰা আমাৰ সৈতে আছে ৰিজু কুমাৰ শইকীয়া। মই এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনাৰ পিছফালৰ পৰিৱেশটো দেখি আমি গম পাইছোঁ যে বৰ্তমান সময়ছোৱাত উচ্ছেদ চলি আছে, কিন্তু এই উচ্ছেদক কেন্দ্ৰ কৰি বৰ্তমান সময়ছোৱাত কিছু উত্তেজনাময় পৰিৱেশৰো কিন্তু সৃষ্টি নোহোৱা নহয়। সবিশেষ জনাওক। হয় সমীৰণ, এই মুহূৰ্তত উপস্থিত আছোঁ কবৰস্থান পথত আৰু মোৰ সহযোগী পৰাগে দেখুৱাইছে এই মুহূৰ্তত জিলা প্ৰশাসনে যিগৰাকী বিতৰ্কিত সন্দেহজনক নাগৰিক বুলি বীৰ লাচিত খেৰাই ইতিমধ্যে অভিযোগ দাখিল কৰিছিল, সেইগৰাকী বিতৰ্কিত নাগৰিকৰ এই ঘৰসমূহ ইতিমধ্যে কবৰস্থানৰ পথত থকা এই ঘৰসমূহ ইতিমধ্যে হাতোৰা লগাইছে, উচ্ছেদ কৰিছে। আৰু সমান্তৰালকৈ মোৰ সেই আন এক পৰিৱেশ দেখুৱাব মোৰ সহযোগী পৰাগে যে সমান্তৰালকৈ এই উচ্ছেদৰ বিৰোধিতা কৰি ইতিমধ্যে এই অঞ্চলৰ ৰাইজ ওলাই আহিছে আৰু বেৰিকেড কৰি ইতিমধ্যে আৰক্ষী প্ৰশাসনে তেওঁলোকক বাধা প্ৰদান কৰিছে। এক উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তত পৰাগে দেখুৱাইছে যে এনেদৰে যিসকল এই অঞ্চলৰ ৰাইজ ওলাই আহিছে সেইসকল ৰাইজে ইতিমধ্যে ইয়াৰ প্ৰতিবাদ কৰিছে আৰু বীৰ লাচিত খেৰাৰ যি দাবী আছিল সেই দাবী তেওঁলোকে প্ৰত্যাখ্যান কৰিবৰ কাৰণে প্ৰত্যাখ্যান কৰিছে। আৰু তাৰ বিপৰীতে এইসকল নাগৰিকে ইতিমধ্যে এই অঞ্চলৰ ৰাইজ এনেদৰে ওলাই আহিছে আৰু আৰক্ষী প্ৰশাসনে বেৰিকেডেৰে তেওঁলোকক প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা চলিছে। এক উত্তেজনাময় পৰিৱেশ আৰু তাৰ বিপৰীতে দেখা গৈছে যে এই আৰক্ষী প্ৰশাসনৰ সহযোগত জিলা প্ৰশাসনৰ সহযোগত ইতিমধ্যে সমীৰণ এই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান অব্যাহত আছে একে সময়তে। আৰু এক উত্তেজনাময় পৰিৱেশৰ হৈছে যে যিকোনো কাৰণতে বীৰ লাচিত খেৰাৰ যি অভিযোগ আনিছিল সেই অভিযোগৰ বাবেই এই উচ্ছেদ কৰা হৈছে। আৰু বীৰ লাচিত খেৰা কোন বুলি আচলতে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে এইসকল লোকে। মই তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক বাধা দিছে আৰু আপোনালোকৰ ওচৰত যদি একো প্ৰমাণ পত্ৰ নাই, আজি কিহৰ কাৰণে ভাঙিবলৈ আহিছে? সময় দিব লাগে নে নালাগে? আজাদ চৌধুৰীটো কোৱা নাই কিন্তু আজি পুলিচ প্ৰশাসনৰ লগত কিয় মিলিবলৈ আহিছে? কিয় ভাঙিছে? সময় নিদিয়াকৈ কিয় ভাঙিব এনেকে? আৰু কথা পাতিবলৈ অহা নাই, কোনে লিড লৈ আছে, কোন অফিচাৰে লিড লৈ আছে, কিয় কথা পাতিবলৈ অহা নাই? আমি অথনিৰ পৰা চিঞৰ বাখৰ কৰি আছো, ঘৰ ভাঙি আছে, ভাঙি দিছে ঘৰ। ইমান অন্যায় কি হয়? কেনেকে ভাঙিব পাৰে? মানুহৰ আধা ঘণ্টা সময় দি মানুহ ঘৰ ভাঙিব পাৰে নেকি? সকলোকে সমান চকুৰে চাব লাগে। আমি মুছলমান কাৰণে আমাৰ ওপৰত অত্যাচাৰ কৰিছে, সংখ্যালঘু বুলি কয়, আমাক গালিটো দিয়ে থাকে এনি টাইম গালি দি থাকে। আৰু আজি প্ৰমাণ কৰিছে যে আমাৰ লগত মাহীয়াৰ চকুৰে চাই বুলি। আমাৰ লগত কথা পাতিবলৈও সাহস কৰা নাই অফিচাৰে যে আহি পেলাই আমাৰ লগত কথা পাতিব। কিহৰ কাৰণে সময় নিদিয়াকৈ ঘৰখন ভাঙিছে? মানুহগৰাকীৰ প্ৰেছাৰ আছে মানুহগৰাকী। আজি আপোনাৰ লগত যদি আপোনাৰ ঘৰখন এনেকে ভাঙে আপুনি কি কৰিব? মই সুধিছো, আমাক কিয় সোমাবলৈ নাই দিয়া, কথা পাতিবলৈ দিয়া নাই? আপুনি ভাঙিবলৈ আহিব ন, ভাঙি আহিব আমাৰ লগত কথা পাতিবলৈ। শৃংখল চলি অহাৰ কথাত আহিছে, আহি পেলাই ঘৰ ভাঙিবলৈ আহিছে। তেওঁতো লিজত লৈ আছে, তেওঁ নিজেই কৈছে আমি ভাঙিবলৈ দিম বুলি। তেতিয়াহ'লে এনেকে অত্যাচাৰ কিহৰ কাৰণে কৰিছে? এনেকে অত্যাচাৰ দিব লাগে? এদিন সময় দিলে এইসকল ৰাইজৰ দাবী যে তেওঁলোকে প্ৰশাসনৰ কোনো লোকে তেওঁলোকৰ লগত আলোচনা কৰা নাই, কোনো ধৰণৰ আগজাননী দিয়া নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে কোনো চৰকাৰী বিষয়া তেওঁলোকৰ ওচৰলৈ অহা নাই বা কোনো ধৰণৰ জাননী দিয়া নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু তাৰ বিপৰীতে দেখা গৈছে যে জিলা প্ৰশাসনে সমান্তৰালভাৱে এই প্ৰতিবাদত নেওচি এই যি অভিযান
যে উচ্ছেদ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে আৰু তাৰ বিপৰীতে এইসকল লোকে তেওঁলোকে দাবী জনাইছে যে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ কোনো ধৰণৰ জাননী নিদিয়াকৈ এই ধৰণৰ উচ্ছেদ আচলতে শৃংখল চলিহাৰ কথাত আচলতে জিলা প্ৰশাসন উঠাব হোৱা বুলি তেওঁলোকে ক'ব বিচাৰে আৰু তাৰে ফলশ্ৰুতিত এনেদৰে এইসকল ৰাইজ মোৰ সহযোগীয়ে দেখুৱাইছে এই অঞ্চলৰ সমগ্ৰ ৰাইজ আচলতে ওলাই আহিছে এক উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে আৰু এই পৰিৱেশে আচলতে এই যোৰহাটৰ যি কবৰস্থান অঞ্চল এই কবৰস্থানৰ যি পথ সেই পথত এতিয়া এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি আৰক্ষীৰ জিলা প্ৰশাসনৰ সকলো লোক ইয়াত আহি উপস্থিত হৈছে আৰু যিকোনো ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰশাসন ইতিমধ্যে সক্ষম হৈ আছে আৰু সমীৰণ এই কথা ক'ব লাগিব যে বীৰ লাচিত সেনাই যি দাবী উত্থাপন কৰিছিল যে যিগৰাকী আজাদ চৌধুৰীৰ নামত যিখন ভূমি সেই ভূমি ৰিজু শইকীয়া আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ যাম কিন্তু এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ